খবৰ নিদিয়ে কিয়? ঘৰৰ সন্মুখত এনেকে কাজিয়া হৈয়ে থাকিব নেকি? বাপুৰে, তোমাৰ পেটৰ বিষ হৈ আছে নহয়, তুমি ৰেষ্ট লোৱাগৈ যোৱা। এই কাজিয়া যিমানে দীঘলীয়া হ'ব সিমানে মোৰ লাভ হ'ব। তাতোকৈ বেছি লাভ হ'ব কস্তুৰী। তুমি এজন ভুল ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিব ওলাইছা। যিমান পাৰা সোনকালে তাৰ কবলৰ পৰা মুক্ত হোৱা, নহ'লে তোমাৰ জীৱন শেষ হৈ যাব। মচি পেলা বিক্ৰমক তোৰ জীৱনৰ পৰা। মোৰ ছোৱালীজনী বৰ সহজ সৰল ছোৱালী। এনেদৰে তাইৰ জীৱনত অশান্তিৰ সৃষ্টি নকৰিবা। যোৱা প্লিজ, আমাক অলপ শান্তিত থাকিবলৈ দিয়া। আৰে মাৰপিট কৰিলে তোমাৰ প্ৰতি থকা প্ৰেম মোৰ নোহোৱা হৈ নাযায় নহয়। জানিতো লোৱা কি হৈছিল। একো জানিব নালাগে, সকলো দেখিছোঁ মই নিজ চকুৰে। হ'ব হ'ব, লগ নকৰ তোমাক। আজি তাই এটা ৰূপহে দেখিছে, তাৰ ভিন্ন ৰূপ দেখিব বাকী আছে। মাথো অপেক্ষা কৰক। মই জানো তই বহুত কষ্ট পাই আছ, কিন্তু গোটেই জীৱন এই ল'ৰাজনৰ লগত কান্দি কটোৱাতকৈ আজি কান্দিল। তোৰ কান্দোন মই সহ্য কৰিব পৰা নাই, কিন্তু সহ্য কৰিব লাগিব তোৰ ভালৰ কাৰণে। আবে কি ক'লে অমৃতপুৰীয়া? হা কি ক'লে? এই ৰচোন কি এই চাওঁ, এই নাকে কিয় তেজ ওলাইছে তোৰ? কি হ'ল কি হ'ল? ইয়াৰ নাম কি আছিল? কাৰ? চিৰঞ্জীৱৰ পোহনীয়া কুকুৰটো প্ৰবাল। কিয়? সি তাত ক'ৰ পৰা আহিল? মানে ধুই থৈ আহিছোঁ তাক, থৈ পেলাইছোঁ। চাওঁ এইবোৰ বাদ দে। দেউতাকে কি ক'লে? দেউতাকে কি ক'লে? কি ক'লে? চব উল্টা পুল্টা হৈ গ'ল প্ৰাণ। কস্তুৰীয়ে মোক কৈছিল যে খং নকৰিবা, তোমাৰ খংটো নেদেখুৱাবা দেউতাৰ আগত। মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ। মোৰ ভুল হৈ গ'ল প্ৰাণ। মই আচলতে কাৰো মৰমৰ যোগ্য নহয়। বিক্ৰম! মই কিয় এনেকুৱা প্ৰাণ? ঠিক আছে দে বিক্ৰম, তই কস্তুৰীৰ কাৰণে যোগ্য নহয়। তই কস্তুৰী তোৰ কাৰণে নহয়। ঐ কস্তুৰী তোৰ কাৰণে। আচলতে কি হ'ল সেইটোতো ক। আৰে নকওঁ কিয়? কস্তুৰী তোৰ কাৰণে। আবে কচোন তাত কি হ'ল ক। আবে মই কস্তুৰীৰ কাৰণে নহয়। খাচোন। ল খা, মই নিজেই বনাইছোঁ।
মই জানো মাৰে বনোৱা খানা তই বৰ ভাল নাপাৱ আজিৰ পৰা ময়ে শিকিব লাগিব ন খানা বনোৱা খা মই বহুত কষ্ট কৰি বনাইছোঁ মই তোক কোৱা নাই যদিও বিক্ৰমৰ অনুসন্ধান কৰিছোঁ ভিতৰে ভিতৰে তই মোৰ জীৱনতকৈও বেছি প্ৰিয় মাজনী তোক মই যাৰে তাৰে হাতত গতাব নোৱাৰো চা মাজনী বিক্ৰম এটা শব্দত বেয়া ল'ৰা হয় কলেজত পঢ়ি থাকোঁতে সি এজনী ছোৱালীক ভাল পাইছিল মেঘালী সি কৈছে চাগে তোক কথাবোৰ নহয় মেঘালী অঁ মই শুনামতে মেঘালী বৰ ভাল ছোৱালী আছিল স্বভাৱ চৰিত্ৰ সকলো পিনৰ পৰা ভাল ছোৱালী কিন্তু তাই বেছিদিন বিক্ৰমক সহ্য কৰিব নোৱাৰিলে ঐ এইখন চা না ইমান কিউট লাগিছে ইয়াক চা মেছেজ কিয় দিছিল হা মেছেজ কিয় দিছিল মেছেজ কিয় দিছিল মই যেনেকৈ চলাওঁ তেনেকৈ চলিব লাগিব শুনিছনে নাই হা চা তোক মৰম কৰোঁ কাৰণেহে তেনেকৈ বুজা কিবা খাইছ নাই হতে নাই খোৱা আৰু কিবা এটা খাই ল'বি আকৌ অৱশেষত বেচেৰীজনীয়ে উপায় নাপাই পুলিচত এফআইআৰ দিছিল পুলিচে এৰেষ্টো কৰিছিল বিক্ৰমক কিন্তু জেলত ভৰাব নোৱাৰিলে পাৱাৰফুল মানুহৰ ঘৰৰ ল'ৰাটো নাই দে একো হোৱা নাই কৈছোৱে দেখোন তোক দেউতাকৰ কিবা কাম আছিল চাগে ইমাৰ্জেঞ্চি ওলাই গ'ল ময়ো নগ'লোঁ সেইকাৰণে এয়া আকৌ ভাবিলে এনেই মিছা কৈছোঁ বুলি কিয় মিছা ক'ম তোক কিবা সৰবজান টাইপ দেই চব কথা গম পাওঁ ন ইমান সন্দেহ কিয় হা বিক্ৰম ঐ ৰাজেশে ফোন কৰিছিল নেকি এইবিলাক কি বনাইছিলি আজি কিয় নিমখ চিমখ একো হোৱা নাই যে একো নাখালে মায়ে কি বনাইছিলি বেয়া হ'ল নেকি বে মন নাই চিন্তা নকৰিবি কাইলৈ মাছৰ টেঙা বনাম ভাল পাওঁ নহয় আৰু এই সন্দেহ কৰি থাকিব নালাগে মিছা মিছি শুই থাক
সেইজন বিক্ৰম নহয় যাক মই ভাল পাইছিলোঁ। কষ্টুৰি, তই ইমান চিয়ৰকৈ কেনেকৈ ক'ব পাৰ কচোন সেইটোক ঠগিছে বুলি? কথাবোৰ ভালকৈ জানিতো ল। জানিবলৈ বাকী থাকিলেই কি? কস্তুৰী বিক্ৰম মিছা নাই, একো মিছা কথা কোৱা নাই দেখোন। নাই মা, দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। কি? তই সঁচাকৈ বিক্ৰমক তেনেকৈ কৈছ? আৰে কষ্টুৰি, তই কান্দিছ কিয়? কান্দিম কিয়? প্ৰথমবাৰৰ বাবে মোৰ মনটোৱে কাৰোবাক আপোন কৰি লৈছোঁ। বিক্ৰমে মোক ঠগিলে আৰোহী। এয়া সেইজন বিক্ৰম নহয় যাক মই ভাল পাইছিলোঁ। কষ্টুৰি, তই ইমান চিয়ৰকৈ কেনেকৈ ক'ব পাৰ কচোন সেইটোক ঠগিছে বুলি? কথাবোৰ ভালকৈ জানিতো ল। জানিবলৈ বাকী থাকিলেই কি? দেউতাই মোক মিছা ক'ব নেকি? সি মোক ভাল পোৱা নাছিল আৰোহী, মাত্ৰ ভাল পোৱাৰ অভিনয়হে কৰি আছিল। উফ ৰাম কষ্টুৰি, ইমান পেনপেনাই নাথাক, মোক অলপ ভাবিবলৈ সময় দে। মই তাৰ কথা ইমান নাজানো নহয়, বাছ জানো যে সি কলেজত বিৰাট ফেমাছ আছিল। কিন্তু তই টেনশ্যন নল'বি, মই তাৰ কথা উলিয়াবলৈ চেষ্টা কৰিম। আৰু প্লিজ কষ্টুৰি, আজি ৰাতি শুবলৈ চেষ্টা কৰিবি, কন্দা কটাখন নকৰিবি। দে ঠিক আছে, বাই। মা, মই দেখোন তোৰ কথা একো বুজিয়ে নাপাম। কমিউনিকেট কৰিব প্ৰব্লেম হ'ব। বিক্ৰমক মাতি দিওঁ নেকি? বাৰু দে কচোন, মই বুজিব চেষ্টা কৰিম। কস্তুৰী বিক্ৰম মিছা নাই, একো মিছা কথা কোৱা নাই দেখোন। নাই মা, আচলতে দেউতাকে বিক্ৰমক বেয়াকৈ অপমান কৰি ঘৰৰ পৰা পঠিয়াই দিলে, আৰু কষ্টুৰিয়েও তাক লগ নকৰিলে। আচলতে দুখটো ইয়াৰেই মা, সি গৈছিল ঠিকেই এই ভালদৰে কথা পাতিম বুলি, কিন্তু খংটো জানই দেখোন তাৰ। হঠাৎ তিনিজন ল'ৰা লগ পালে আৰু বেয়াকৈ পিটি দিলে সিহঁতক। তই কচোন মা, শহুৰেকৰ ঘৰৰ সন্মুখত গৈ কোনোবাই এনেকৈ কাজিয়া কৰেনে? বাৰু হ'ব দে, তই চিন্তা কৰি থাকিব নালাগে, মই কিবা এটা কৰিম। আৰু খানা বোলে ভাল হোৱা নাছিল আজি? শিকি আছোঁ মা নতুনকৈ কাপোৰ চাই চাই। দে হৈ যা।
তই গোটেই ৰাতিখন ইয়াতে শুই আছিলি হা ঐ দেৰিকা 20 মিনিটমান হৈছে মাত্ৰ খোৱা ৰ বিচনাখন নাছিল তোৰ হা ৰাতি ইয়াতে থাকোঁতে টোপনি আহি গ'ল হ'ব যা এতিয়া যা এই মিটিং আছে যে মনত আছেনে তোৰ আছেনে মনত কেইটা বাজিল বেছি সময় নাই দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তই সঁচাকৈ দেৱদাস হৈ গলি বে ঐ দেৱদাস উঠ কস্তুৰী আবে মই বে সকলো সময়তে কস্তুৰীকে দেখা পাওঁ যে উঠ এই আহিলে এনে পুৱা পুৱা ডিষ্টাৰ্ব কৰিবলৈ যাচোন ইয়াৰ পৰা যা ঐ ৰ তই গোটেই ৰাতিখন ইয়াতে শুই আছিলি হা ঐ দেৰিকা 20 মিনিটমান হৈছে মাত্ৰ খোৱা ৰ বিচনাখন নাছিল তোৰ হা ৰাতি ইয়াতে থাকোঁতে টোপনি আহি গ'ল হ'ব যা এতিয়া যা এই মিটিং আছে যে মনত আছেনে তোৰ আছেনে মনত কেইটা বাজিল বেছি সময় নাই 5 মিনিটৰ মই গা ধুই আহি আছোঁ ঐ ৰ তই পাৰিবিনে হা প্ৰেজেণ্টেশ্যন দিব পাৰিবি 20 মিনিটে শুইছ বুলি মাত্ৰ আগতে এনেকুৱা হৈ পোৱা নাযায় মানে ন সেইটোও হয় বাৰু যা 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 সোনকালে যা ওলা কি হ'ব ইয়াৰ কাৰণে মানে দেৱদাস হ'ব আহিছে চাচোন চা তই মই অকণমান আৰাম কৰি লওঁ তুমি এজন ভুল ল'ৰাৰ লগত সম্পৰ্ক স্থাপন কৰিব ওলাইছা যিমান পাৰা সোনকালে তাৰ কবলৰ পৰা মুক্ত হোৱা নহ'লে তোমাৰ জীৱন শেষ হৈ যাব যিজন বিক্ৰম হৈ সি তোমাৰ কাষ চাপিছে সেইজন বিক্ৰম কিন্তু সি নহয় লাহে লাহে বুজি পাবা আৰু হয়তো তেতিয়ালৈকে বহুত পলম হৈ যাব